অসমীয়া ভাষা কোনটো ভাষা গোটৰ অন্তৰ্গত? এ আৰ্য ভাষা, বি দ্ৰাবিড় ভাষা, চি চীন তিব্বতী, ডি নিগ্ৰো ভাষা। শুদ্ধ উত্তৰ এ আৰ্য ভাষা। অসমৰ ৰাজধানী চহৰ কোনটো? এ যোৰহাট, বি ডিব্ৰুগড়, চি দিছপুৰ, ডি গুৱাহাটী। শুদ্ধ উত্তৰ চি দিছপুৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে প্ৰসিদ্ধ? এ বাঘৰ বাবে, বি হাতীৰ বাবে, চি গড়ৰ বাবে, ডি ময়ূৰৰ বাবে। শুদ্ধ উত্তৰ চি গড়ৰ বাবে। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এ 1979, বি 1981, চি 1985, ডি 1991। শুদ্ধ উত্তৰ চি 1985। অসমৰ সৰ্ববৃহৎ জিলাটো কি? শোণিতপুৰ, কামৰূপ, ডিব্ৰুগড়, ডি গোলাঘাট। শুদ্ধ উত্তৰ এ শোণিতপুৰ। অসমৰ প্ৰথমজন ভাৰত ৰত্ন বিজয়ী কোন? এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি ভূপেন হাজৰিকা, চি মুনিৰাম দেৱান, ডি গোপীনাথ বৰদলৈ। শুদ্ধ উত্তৰ ডি গোপীনাথ বৰদলৈ। অসমৰ প্ৰাচীন নাম কি আছিল? এ কামৰূপ, বি কৰিমগঞ্জ, চি হোজাই, ডি গুৱাহাটী। শুদ্ধ উত্তৰ এ কামৰূপ। অসমীয়া ভাষাৰ জননী বুলি কাক কোৱা হয়? এ মৰাণী, বি পদ্মিনী, চি চন্দ্ৰপ্ৰভা শইকীয়া, ডি লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰ চি চন্দ্ৰপ্ৰভা শইকীয়া। ভাষা আন্দোলন কেনেধৰণৰ আন্দোলন আছিল? এ ৰাজনৈতিক, বি ভাষাভিত্তিক, চি কৃষি আন্দোলন, ডি আৰ্থিক। শুদ্ধ উত্তৰ বি ভাষাভিত্তিক। অসম সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল? এ 1915, বি 1917, চি 1920, ডি 1925। শুদ্ধ উত্তৰ বি 1917। Like, subscribe and hit the bell icon. TK Educare.